হেল্ল' এভৰিৱান মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি আছোঁ। চানাচ আৰু আলু বনাইছিলে মায়ে, তাৰপিছতে জলকীয়া সেইদিনাখন মই যে বনাইছিলোঁ আচাৰ বহুতেই টেষ্টি হ'ল। আপোনালোকক বনাই এবাৰ ট্ৰাই কৰি চাব দেই, মজা লাগিছিলে খাই। তাৰপিছতে আৰু মই তেনেকৈ খাই আছোঁ। আৰু তাৰপিছতে কি হ'ল, কাঠফুলা আনিছিলে হাজবেণ্ডে আৰু লগৰ এটা দি থৈ গৈছিলে, মানে দি থৈ যায়হি আৰু তেনেকৈ মানে ওলালে বুলিলে কাঠফুলা হ'লে বুলিলে দি থৈ যায়হি। তাকে বনাই আছোঁ। হাজবেণ্ডে কৈ আছে বনোৱা নাই কিয়, কালি দি থৈ গৈছে কিন্তু বনোৱা নাই কিয় বুলি কৈ আছে, সেইকাৰণে বনাই আছোঁ। খাই যিহেতু বহুতেই ভাল লাগে, হাজবেণ্ডে বেছি ভাল পায় খাই, তেনেকুৱা আৰু কথা। তাৰপিছতে কি হ'ল, তেনেকৈ বনাই আছোঁ। বনাই লৈ পিনি সেইটো বহুতেই আছে, কিন্তু ফটাফট কিবা কিবি আৰু মানে পনীৰ তৰকাৰীও বনাইছে, সেইটো আপোনালোকক দেখুওৱা নাই বাৰু। তাৰপিছত দালি বনালোঁ, মায়ে চাটনিও বনালে, তেনেকৈ হৈ গ'ল। আৰু ভাতটো আমাৰ দুপৰীয়া সাজটো তেনেকৈ খাই লওঁ এতিয়া তেনেহ'লে। আৰু যদি মোৰ মিনি ব্লগবিলাক ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব, তেতিয়াহে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেনেহ'লে, বাই।